মই হেমন্ত কোচ অসম নাট্য সন্মিলন ইউথ কলাক্ষেত্ৰ বঙাইগাঁও শাখাৰ সভাপতি। এইবাৰ আমি বঙাইগাঁৱত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ অসম নাট্য সন্মিলন ৰত্নবিদ মণ্ডলৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা। অহা ২৩ আৰু ২৪ ডিচেম্বৰ তাৰিখে আমাৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানখন ২৩ তাৰিখে ৰাতিপুৱা ৯ বজাত অসম নাট্য সন্মিলনৰ পতাকা উত্তোলন কাৰ্যসূচীৰে সভাৰ কাম আৰম্ভ হ'ব। লগতে বন্তি প্ৰজ্বলন কাৰ্যসূচীও ৰখা হৈছে। বন্তি প্ৰজ্বলন কৰিব বঙাইগাঁৱৰ বিধায়ক মাননীয় শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়াই। আৰু সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'ব পূৰ্ণাংগ নাট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ৰত্নপীঠ মণ্ডলৰ ১২খন জিলাই অংশগ্ৰহণ কৰিব আৰু ৯খন নাট মঞ্চস্থ কৰা হ'ব। আৰু ২৪ তাৰিখ আবেলি ১:৩০ বজাৰ পৰা এখন মুকলি সভাও আয়োজন কৰা হৈছে। এই গোটেই অনুষ্ঠানটোত আমাৰ মাজত উপস্থিত থাকিব অসম নাট্য সন্মিলনৰ সভাপতি মাননীয় শ্ৰীযুত কুমাৰ দীপক দাস, উপসভাপতি হৰে কৃষ্ণ দাস, নাট্যকাৰ তথা পৰিচালক মাননীয় শ্ৰীযুত মুকুল ইদিপাছ আৰু ইয়াকত আলীৰ লগতে বহুকেইজন বিশিষ্ট অতিথি। গতিকে আমি নাট্যপ্ৰেমী ৰাইজৰ ওচৰত আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আপোনালোকে সহায় সহযোগিতা যাতে আগবঢ়ায় আৰু ৰাতি সন্ধিয়া ৫ বজাৰ পৰা যি নাটক অনুষ্ঠিত হ'ব পূৰ্ণাংগ নাটৰ প্ৰতিযোগিতা তাতে যাতে আপোনালোকে চাবলৈ আহে এই আশা কৰিলোঁ। ধন্যবাদ। ৯টা দলে ইয়াতে মোৰ জইন কৰিছে। ইয়াতে আমাৰ নলবাৰী শাখা আহিব, বৰপেটা শাখা আহিব আৰু লগতে থাকিব আপোনাৰ তামোলপুৰ শাখা। তেনে ৯টা শাখা আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। আজি আমাৰ এই সংবাদ মেলত আমাক সহায় কৰা আমাৰ সাংবাদিক বন্ধুবৰ্গসকল সকলোকে আজি ধন্যবাদ জনাইছোঁ যে আমাৰ বঙাইগাঁৱত যোনটো অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈছে তাতে আপোনালোকে যি সহায় সহযোগিতা আগবঢ়াইছে সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে আপোনালোক আটাইকে আমাৰ ইউথ কলাক্ষেত্ৰ বঙাইগাঁও শাখাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু লগতে আমি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোকে এই অনুষ্ঠানটো উপস্থিত থাকে আৰু আমাৰ নাটক যাতে উপভোগ কৰে। ধন্যবাদ। সাংবাদিক বন্ধুসকলে এটা প্ৰশ্ন কৰিছিল আমাৰ প্ৰশান্ত যে নাটকে অপসংস্কৃতি কেনেকৈ দূৰ কৰিব পাৰে। আচলতে নাটক হ'ল জনসাধাৰণ আৰু অভিনেতা অভিনেত্ৰীৰ এটা দেখা থাকি যোগসূত্ৰ, য'ত মানে প্ৰত্যেক দৰ্শকে মানে নাটকৰ যিখিনি বস্তু উপস্থাপন কৰিব বা নাট্যকাৰে যিখিনি নাটক ইয়াত লিখিব, তেওঁলোকে লিখনিৰ মাজেৰে যিটো সমাজত মেছেজ দিব সেইটো প্ৰত্যক্ষভাৱে দৰ্শকে দেখিবলৈ পায়। কিন্তু সাহিত্যৰ ক্ষেত্ৰত সেইটো নাপায়। সাহিত্য হয়তো কিতাপ এখন থাকে, কিতাপত লিখা থাকিব, সেইটো সকলো দৰ্শকে তেনেকৈ নাপায়। যিসকলে পঢ়ে তেওঁলোকে পায়। কিন্তু নাটকৰ ক্ষেত্ৰত যিসকল দৰ্শকে সৰুৱে হওক বা ডাঙৰে হওক তেওঁলোকে মঞ্চৰ আগত বহি প্ৰত্যক্ষভাৱে এই বস্তুখিনি দেখিবলৈ পায়। আৰু নাটক এখন লিখাওঁতে নাট্যকাৰে নিশ্চয় সমাজৰ ক্ষেত্ৰত এটা মেছেজ তেওঁলোকে দিব চেষ্টা কৰে আৰু সেই মেছেজটো নাটকৰ মঞ্চত লুকোৱা নাযায়, সেই মেছেজটো দৰ্শকৰ মাজত এৰি দিয়া হয়। গতিকে নাট্যকাৰে যেনেকৈ নাটকৰ যোগেদি সমাজ এখন উন্নত কৰাৰ কাৰণে চেষ্টা কৰে, সেই চেষ্টাখিনি নাটকৰ মাজেৰে মঞ্চত পৰিৱেশন কৰা হয় আৰু সেইখিনি ৰাইজক বিলোৱা হয়। ইয়াত কোনো লুকাই ৰাখিব নোৱাৰে। ইয়াত দৰ্শক আৰু মঞ্চৰ অভিনেতা অভিনেত্ৰীৰ মাজত যিটো যোগসূত্ৰ দেখা দেখি যোগসূত্ৰ যিটো তেওঁলোকে তাক লুকুৱাই অভিনয় কৰিব নোৱাৰে আৰু নাট্যকাৰে যিটো লিখিছে সেই লিখাখিনিও তেওঁলোকে চেঞ্জ কৰি দেখুৱাব নোৱাৰে। যাৰ ফলত মানে নাটকে যিখিনি কথা কয় সেইখিনি দৰ্শকে সুন্দৰভাৱে শুনিবলৈ পায় বা দেখিবলৈ পায়। তেওঁলোকে তাত কিবা যদি দুৰ্নীতিৰ এটা অৱকাশ থাকে তেতিয়াহ'লে দৰ্শকে সেই বস্তুটোৰ প্ৰতিবাদ কৰিব পাৰে। গতিকে যিহেতু প্ৰতিবাদ নাহে বা আহিব নোৱাৰাকৈ নাট্যকাৰে সেই নাটকসমূহ লিখে আৰু অভিনেতা অভিনেত্ৰীসকলে মঞ্চত পৰিৱেশন কৰে। সেইখিনি